নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত হেমাহিৰ কাৰণে ঐতিহাসিক ঢুডুৱালি বিধ্বস্ত হৈ উঠিছে আৰু ঢুডুৱালি যি নিৰ্মাণ কাৰ্য শিৱ হালালকাই ঢুডুৱালি নিৰ্মাণ কাৰ্য ইতিমধ্যে এৰি দিয়াৰ পাছতে দেখা গৈছে নিৰ্মাণকাৰী যিসমূহ প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানসমূহে ইতিমধ্যে জনসাধাৰণক যি বিপদৰ সন্মুখলৈ ঠেলি দিছে তাৰ এটা আমি উদাহৰণ দেখুৱাইছো যি ঢুডুৱালি নিৰ্মাণ কাৰ্য বৰ্তমান যি আধৰুৱা হৈ আছে ঢুডুৱালি নিৰ্মাণ কাৰ্য আৰু প্ৰীতি বণিক নামৰ এজন ঠিকাদাৰ প্ৰতিষ্ঠানে তেওঁ এই ঢুডুৱালিটোৰ মেৰামতি কাম পাইছিলে প্ৰায় ৭৫ লাখ টকাৰে কিন্তু দেখা গৈছে ঢুডুৱালিটোৰ মেৰামতি কাম কিন্তু বৰ্তমানলৈকে তেওঁ ইয়াত কোনো ধৰণৰ কাম আগবঢ়োৱা নাই আৰু যিসমূহ স্থানত যিসমূহ বিপদসংকুল স্থান সেই বিপদসংকুল স্থানবিলাকত যি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিব লাগে যি বাঁহৰ বুৰুজ পুতিব লাগে সেই ক্ষেত্ৰতো কিন্তু সেই যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে কাম আগবঢ়োৱা নাই আৰু বাৰিষালৈ কেৱল মাত্ৰ ২টা মাহ বাকী আছে সেই ২টা মাহৰ পূৰ্বে কিন্তু এইজন যি ঠিকাদাৰ প্ৰীতি বণিক সেই প্ৰীতি বণিক নামৰ ঠিকাদাৰজনে কিন্তু ঢুডুৱালিৰ যিসমূহ স্থানত সাংকেতিক চিহ্ন প্ৰদান কৰিব লাগে সেই সাংকেতিক চিহ্ন প্ৰদান কৰা নাই আৰু যিসমূহ স্থান বিধ্বস্ত হৈ আছে সেই বিধ্বস্ত স্থানসমূহ যিহেতু পুনৰ মেৰামতি কৰিব লাগে সেই মেৰামতি কামবোৰ কৰা নাই আৰু যাৰ বাবে দেখা গৈছে এই ঢুডুৱালিটোৰ আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই বিধ্বস্ত হৈ উঠিব যিহেতু বাৰিষা আহি পাইছে বাৰিষাৰ পূৰ্বে যিহেতু এই যিটো ঢুডুৱালিটো সম্পূৰ্ণভাৱে বিধ্বস্ত হ'ব মই আপোনাৰ আচলতে কি ক'ব যিহেতু শিৱ হালালকাই ঢুডুৱালিটো নিৰ্মাণ কাম এৰি যোৱাৰ পাছতে আচলতে সম্পূৰ্ণ বিধ্বস্ত হৈ উঠিছে তাৰ পাছত বহু কেইজন ঠিকাদাৰ প্ৰতিষ্ঠানে কিন্তু ঢুডুৱালিটো নিৰ্মাণ কাম তেওঁলোকে হাতত লোৱা বুলি আমি গম পাইছো কিন্তু তেওঁলোকেও কিন্তু বৰ্তমানে নিৰ্মাণ কাম হাতত লোৱা নাই গতিকে কি কাৰণে এই গোটেই বিষয়টো হ'বলৈ পাইছে হয় চাওক আচলতে আমি গোটেই বিষয়টো আচলতে তদন্ত কৰিছিলো যে আপোনাৰ শিৱ হালালকা কোম্পানীয়ে কি কাৰণে এই কামটো তেওঁলোকে আধাতে সামৰি গুচি গৈছিলে অন্তৰ্ধান হৈছিলে আমি তাৰপিছত আমি গম পালো যে যিহেতু আপোনাৰ যোৰহাট জিলাত 202 বিঘা মাটি আৰু আপোনাৰ শিৱসাগৰ জিলাত 238 বিঘা মাটি আপোনাৰ অধিগ্ৰহণ কৰিছিলে চৰকাৰে ৰাস্তাটো নিৰ্মাণৰ কাৰণে কিন্তু সেই অধিগ্ৰহণ কৰা ভূমিসমূহৰ আচলতে ক্ষতিপূৰণ নিদিয়াৰ বাবে তেওঁলোকে কাম কৰাত বাধা পালে আৰু তেওঁলোক আঁতৰি গুচি গ'ল তাৰ পিছতে আচলতে মেৰামতিৰ কাৰণে যিহেতু গোটেই ৰাস্তাটো বিধ্বস্ত প্ৰায় অৱস্থাকে এৰি থৈ গ'ল আপোনাৰ গোটেই দলংখিনি আপোনাৰ বিপদসংকুল হিচাপে আছে বিভিন্ন ধৰণৰ ইয়াত এক্সিডেণ্ট হৈছে আপোনাৰ তাৰ পিছত আমাৰ টাইম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে আচলতে আন্দোলন কাৰ্যসূচী হাতত লৈছিলে আপোনাৰ চেলেংহাটত হোৱা আন্দোলন কাৰ্যসূচীৰ পিছতে আপোনাৰ যোৱা নৱেম্বৰ মাহত আপোনাৰ প্ৰীতি বণিক নামৰ এগৰাকী আচলতে ঠিকাদাৰক পুনৰ এই ৰাস্তাসমূহ যাতে আপোনাৰ চলাচলৰ সুবিধা হ'ব পাৰে তেনেধৰণে নিৰ্মাণ কৰিবলৈ পুনৰ আপোনাক কণ্টেক্টটো দিছিলে কিন্তু দেখা গ'ল যে আজি 5 মাহ উকলি যোৱাৰ পিছতো কোনো ধৰণৰ ইয়াত তেওঁলোকে কাম নকৰি ইয়াত বাঁহৰ বুৰুজ পুতিবলৈ দিছিলে সেইসমূহ নকৰিলে আপোনাৰ অলপমান GSB আৰু আপোনাৰ যিখিনি মাটি আছিলে সেইসমূহ ঠিক কৰিবলৈ দিছিলে কিন্তু কৰাণ দেখা নোপোৱা নগ'ল যাৰ ফলত আপোনাৰ ইয়াত কাষৰীয়া মানুহ আপোনাৰ গোটেই আপোনাৰ ধূলিত থাকিব নোৱাৰে অলপ দিনৰ পিছত যেতিয়া বৰষুণ হ'ব ইয়াত আপোনাৰ বিভিন্ন এক্সিডেণ্ট বহুতকেইটা হ'ব আপোনাৰ অলৰেডি নামটিত আপোনাৰ এজন মানুহ তেওঁ এই সংসাৰেই ত্যাগ কৰিলে এনে এক্সিডেণ্টৰ ফলত আমি দাবী জনাইছো আৰু লগতে এটা কথা যে যেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক সুধিছিলো বিভাগীয় অভিযন্তাক যে কি কাৰণে কাম চোৱা আগবঢ়োৱা নাই তেতিয়া তেওঁলোকে ক'লে যে প্ৰীতি বণিক নামৰ কণ্ট্ৰেক্টাৰজনৰ নাম আপোনাৰ মুখতে মই প্ৰথম শুনিছো আমি এইটো গমেই নাপাওঁ তেতিয়াহ'লে আমি এটা ৰহস্য গোন্ধ পাইছো যে এই কণ্ট্ৰেক্ট যে দিলে আপোনাৰ ৭৫ লাখ টকাৰ কণ্ট্ৰেক্ট যি দিলে ইয়াক আপোনাৰ সহযোগী কৰাৰ চক্ৰান্ত কৰিছে নি যিহেতু অকল 2 মাহহে ইয়াত বাকী আছেগৈ গোটেই কামখিনি কমপ্লিট কৰাৰ কাৰণে সেয়া আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছো যে অতি শীঘ্ৰে যাতে এই সম্পূৰ্ণ বিষয় তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই ঢুডুৱালি নিৰ্মাণৰ ক্ষেত্ৰত যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক অন্যথা কিন্তু টাইম ছাত্ৰ সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম হয় নিশ্চয়কৈ নকছাৰীৰ পৰা বালিঘাটলৈকে প্ৰায় ৪৫ কিলোমিটাৰ পথ যিহেতু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগিছিলে বৰ্তমানে সম্পূৰ্ণ হোৱা নাই আৰু ইয়াত যিসমূহ ভূমি অধিগ্ৰহণ কৰা হৈছিলে ভূমি অধিগ্ৰহণ কৰা ইয়াত যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল সেই পৰিয়ালসমূহে কিন্তু বৰ্তমানলৈকে তেওঁলোকে ভূমিৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ লাভ নকৰিলে যাৰ ফলত বৰ্তমানলৈকে কিন্তু এই পথছোৱা নিৰ্মাণ কাৰ্য বৰ্তমানে আৰম্ভ হোৱা নাই দেখা গৈছে সমাগত বাৰিষাৰ পূৰ্বে যদি পথটো সম্পূৰ্ণ নহয় তেনেহ'লে ঢুডুৱালি যি যাতায়াত ব্যৱস্থা ব্যাহত হৈ থাকিব গতিকে কি ক'ব নিশ্চয় ক'ব লাগিব যে আপোনাৰ চাওক এটা ঐতিহাসিক ঢুডুৱালি যি অসম মানা আন্দোলনত অসম চৰকাৰে গ্ৰহণ কৰিছিলে আৰু গ্ৰহণ কৰি ৪৫ কিলোমিটাৰ ৰাস্তাটো এটা সুন্দৰভাৱে এটা নিৰ্মাণ কৰিবলৈ এটা ঠিকাদাৰ প্ৰতিষ্ঠানক দিছিলে কিন্তু ঠিকাদাৰ প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ ময়মতালিৰ কাৰণে তেখেতে কাম সম্পূৰ্ণ কৰিব দিলে তাৰপিছত আমি গম পালো যে এই ৰাস্তাটো কোনোবা বণিক নামৰ এজন ঠিকাদাৰ লৈছে কিন্তু তেখেতক একচুৱেলি কাম দিছিলে উক্ত কামটো দিছিলে আপোনাৰ 20/11/24 আৰু সমাপ্তি তাৰিখ দিছিলে 19/5/2025 কিন্তু 5 মাহ সময় তেখেতক সমাপ্তি দিছিলে কিন্তু দেখিছে যে এতিয়া ধৰক কোনো ধৰণৰ কামেই কৰা নাই আচলতে গোটেই ব্যৱস্থাটো হ'ল এটা ৰহস্য আমি গোন্ধ পাইছো যে টাইম দূৰৰ বিষয়ে এইখন স্পষ্ট কথাটো ক'ব বিচাৰো যে আচলতে ৰহস্য গোন্ধ কেলে পাইছে কাৰণ কাৰোবাক যেতিয়া ৱৰ্ক অৰ্ডাৰ দি দিয়াৰ পিছত আজি 2 মাহ ধৰণৰ তেখেতক কোনো ধৰণৰ ইয়াত কাম নাই ৰাস্তা যেনেধৰণে আছে তেনেদৰে আগত যদি ৰাস্তা ভাল তেতিয়া গৰু যোৱা বাটলৈ পৰিণত হৈছে আৰু বিভিন্ন সময়ত আচলতে এইটো বৰ
এটা বহুত ব্যয়বহুল ৰাস্তা হয় আৰু আচলতে বহুত ব্যস্তপূৰ্ণ ৰাস্তাত বিভিন্ন ধৰণৰ স্কুল কলেজৰ পৰা আদি কৰি চৰকাৰী পৰা আদি কৰি বিভিন্ন পক্ষ চলাচল কৰি থাকে। তাৰ মাজত বিভিন্ন দুৰ্ঘটনা হৈছে, বিভিন্ন মানুহ মৃত্যুমুখলৈ গৈছে। তাৰপিছত আচলতে চৰকাৰে বস্তু গুৰুত্ব দি দিয়া আৰু যিজন ঠিকাদাৰ আছে, ঠিকাদাৰে কামটো নকৰি যে টকা আহৰণ লুকি বা আত্মহত্যা কৰা যি চক্ৰান্ত কৰিছে, এইখিনি ক্ষেত্ৰত আমি টাইম যুৱকে গৰিহণা দিছো। আৰু লগতে যদি এইখিনি কথা কোনো ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত টাইম ছাত্ৰ সন্থাৰ লগত টাইম যুৱকৰ বিভিন্ন দলৰ মতে কিন্তু ঐক্যবদ্ধ কিন্তু পথ অৱৰোধ কৰিবলৈ কাৰ্য ল'বলৈ আমি হাত বাধ্য হ'ম। হয়, নিশ্চয় আমি যিটো ঢুদুৱালি দেখুৱাইছো, ঢুদুৱালি যি দুৰৱস্থা, সেই দুৰৱস্থাই কিন্তু উন্নয়নৰ যিখন প্ৰকৃত ছবিখন ফুটি তুলিছে। আৰু কেনেধৰণে ঢুদুৱালি যাতায়াত ব্যৱস্থা কৰিবলগীয়া হৈছে, জমৰ যাতনা ভুগিবলগীয়া হৈছে, ইয়াৰ যিসমূহ স্থানীয় লোক হওক বা যিসমূহ লোকে ইতিমধ্যে এই পথটোদি অহা যোৱা কৰে, তেওঁলোকৰ যি দুৰৱস্থাৰ যিখন ছবি, সেই ছবিখন আমি দেখুৱাইছো। আৰু যিজন প্ৰীতি বণিক, যিজন ঠিকাদাৰ, তেওঁ ৭৫ লাখ টকাৰ এই পথটো মেৰামতিৰ কাম তেওঁ পাইছিলে, যিজন নিবিদা পাইছিলে, তাৰ পাছতো কিন্তু তেওঁ কাম আৰম্ভ নকৰাত ইতিমধ্যে ৰহস্যজনক স্থিতিত আছে লোক নিৰ্মাণ বিভাগ। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব, বাৰিষাৰ পূৰ্বে এই পথটো যাতায়াতৰ উপযোগী কৰাৰ ক্ষেত্ৰত বিভাগটোৱে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।